শক্তিপীঠ মা কামাখ্যা ধাম, গুপ্তপীঠ মা কামাখ্যা ধাম। এই গুপ্তপীঠৰ ৰহস্য ভেদ কৰাটো ইমান সহজ নহয়। সেয়েহে এই সৃষ্টি ৰাধাৰ মা কামাখ্যা ধামৰ আধ্যাত্মিক আৰু শক্তি সাধনাৰ ৰহস্য কোনো সাধু সন্তয়ো ভেদ কৰিব পৰা নাই। তেন্তে অম্বুবাচীৰ ৰহস্য ভেদ কৰাটো কেনেকৈ সম্ভৱ হ'ব? এয়া যে বসুমতী ৰজস্বলা হোৱাৰ সময়, আৰু এই সময়খিনিত শক্তিধাম মা কামাখ্যাত উদযাপিত হয় অম্বুবাচীৰ। কাৰণ শ্ৰী শ্ৰী আদিস্থানৰ বসতি স্থান হৈছে হেনো এই নীলাচল পাহাৰ, আৰু শ্ৰী শ্ৰী ভূগৰ্ভৰ বসতি স্থান এই নীলাচল পাহাৰৰ মা কামাখ্যা ধামত। এই অম্বুবাচীৰ লগত জড়িত হৈ আছে বহু ধৰ্মীয় ৰীতি নীতি, বহু লোকবিশ্বাস, বহু পৰম্পৰাৰ, বহু পুৰাণত লিপিবদ্ধ হৈ আছে ইয়াৰ ইতিহাস, আৰু এই ইতিহাসৰ সমল লৈয়ে এই অম্বুবাচী। প্ৰিয় দৰ্শক, এই ধৰ্মীয় ৰীতি নীতি, এই সুন্দৰ পৰিৱেশৰ আভাস ল'বলৈ আমি আজি আহি উপস্থিত হৈছোহি মা কামাখ্যা ধামত। শক্তিপীঠ মা কামাখ্যা ধাম বিশ্বৰ ৫১খন শক্তিপীঠৰ অন্যতম শ্ৰী শ্ৰী মা কামাখ্যা ধাম। কামাখ্যা ধামত এতিয়া উৎসৱমুখৰ পৰিৱেশ, কাৰণ কামাখ্যা মন্দিৰত উদযাপিত হৈছে অম্বুবাচী মেলা। ২২ জুনৰ পৰা ২৫ জুনলৈ ভক্তৰ বাবে দুৱাৰ বন্ধ থাকিব মা কামাখ্যা ধামৰ। এইবেলি অম্বুবাচী মহাযুগৰ আমাৰ ২২ জুন তাৰিখে ৰাতিপুৱা ৮:৪৩ যোৱাৰ লগে লগে প্ৰবৃত্তি হৈছিলে, আৰু সেই প্ৰবৃত্তিৰ লগে লগে আমাৰ দেৱীৰ দুৱাৰ বন্ধ হৈছে। একাধিক্ৰমে আমাৰ এটা পৰম্পৰা আছে কামাখ্যা দেৱলৰ, যে ৩ দিনলৈকে দেৱীৰ ভোগ পূজা তেনেধৰণৰ ব্যৱস্থাবোৰ নাথাকে, সম্পূৰ্ণ দুৱাৰ বন্ধ থাকে, আৰু চতুৰ্থ দিনাখনে আমাৰ ৰাতিপুৱা নিত্য পূজা আৰু স্নান পৰ্ব আদি সমাপনৰ পিছত আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিওঁ তীৰ্থযাত্ৰী দৰ্শনৰ বাবে। এইবেলি যিহেতুকে ২৫ তাৰিখে আমাৰ ২২ তাৰিখে যিহেতু ৮:৪৩ আৰম্ভ হৈছিলে, এতিয়া একাধিক্ৰমে ২৩ তাৰিখ, ২৪ তাৰিখ, ২৫ তাৰিখ অৰ্থাৎ অহাকালিলৈকে আমাৰ দুৱাৰ বন্ধ থাকিব, আৰু ২৬ তাৰিখে ৰাতিপুৱা আমি দুৱাৰ মুকলি কৰি দিম। এইবেলি তীৰ্থযাত্ৰী দৰ্শনৰ যিটো আমাৰ ব্যৱস্থা, কাৰণ সেই সময়ছোৱাত ২৬ তাৰিখ, ২৭ তাৰিখত যথেষ্টখিনি ভক্ত দূৰ দূৰৰ পৰা আহি পেলাই ৰৈ থাকে, আৰু সেইটো উদ্দেশ্য হাতত ৰাখি আমি এইবেলি দৰ্শনত অকল সৰ্বসাধাৰণ যাত্ৰী যিসকল লাইন পাতি শাৰী পাতি থাকিব তেওঁলোকৰ ব্যৱস্থা ৰাখিছোঁ। কোনো VVIP দৰ্শনৰ ব্যৱস্থা এইবেলি ৰখা হোৱা নাই। এই অম্বুবাচী মহাযুগত আমাৰ বিভিন্ন ভক্ত মা কামাখ্যা দেৱলৈ ইতিমধ্যে আগমন হৈছে, আৰু দুদিনত আকৌ কিছু সংখ্যা বাঢ়িব। এতিয়ালৈকে আমি অনুমানিক প্ৰায় ১৫ৰ পৰা ১৭ লাখমান ভক্তৰ আগমন পাইছোঁ ২ দিনত, আৰু এতিয়া হাতত ২ দিন বাকী আছে, আকৌ কিছু সংখ্যা যাত্ৰী বাঢ়িব বুলি আমি আশা কৰিছোঁ। এই যাত্ৰীসকলৰ যিখিনি সুবিধা, যিখিনি সা সুবিধা আমাৰ দেৱালয় পৰিচালনা কমিটিৰ লগতে আমি প্ৰতিবাৰে অম্বুবাচী মহাযুগৰ সময়ত আমাৰ কামাখ্যাৰ যিখিনি স্থানীয় বাসিন্দা আছে তেওঁলোকৰ সহযোগত আমি এখন মেলা পৰিচালনা কমিটি গঠন কৰি দিওঁ। তেওঁলোকে পৰ্যায়ক্ৰমে এই যাত্ৰীখিনি যিখিনি কামাখ্যালৈ আহে তেওঁলোকৰ সা সুবিধাখিনি তেওঁলোকে কি ধৰণে কৰিলে ভাল হয় সেই ব্যৱস্থাবিলাক ইতিমধ্যে সম্পূৰ্ণ কৰি লৈছে। ইতিমধ্যে আমাৰ ইয়ালৈকে কামাখ্যা দেৱালয়লৈকে যিখিনি সাধু সন্ন্যাসী এই মহাযুগত আহে তেওঁলোকৰ থকা খোৱাৰ ব্যৱস্থা আমি আমাৰ দেৱালয় কৰ্তৃপক্ষৰ পৰা কৰোঁ। বাকী যিখিনি সৰ্বসাধাৰণ যাত্ৰী আহে তেওঁলোকক আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা পাণ্ডু পোৰ্ট, ৰেলৱে ষ্টেচন আদিত তেওঁলোকে টেম্পৰাৰী কেম্প বনায়, আৰু তাতেই বিভিন্ন সংগঠনৰ পৰা ভক্তবিলাকে
তেওঁলোকে খোৱা বোৱাৰ ব্যৱস্থা কৰে আদি কৰি একাধিকক্ৰমে পৰ্যায়ক্ৰমে চলি আহিছে আৰু আমি কামাখ্যা দেৱলৰ আশে পাশে অৰ্থাৎ কামাখ্যা নীলেশ্বৰ পাহাৰৰ আশে পাশে সৰ্বসাধাৰণ যাত্ৰী ৰখাৰ কোনো ব্যৱস্থা ৰখা নাই ইয়াতে যাতে স্বচ্ছতা অক্ষুণ্ণ থাকে যাতে কোনো ধৰণৰ লেতেৰা পেতেৰা আদি নহয় স্বচ্ছতা অক্ষুণ্ণ ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আহিছোঁ প্ৰিয় দৰ্শক পবিত্ৰ অম্বুবাচীৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনতো দেখা গৈছে লক্ষাধিক ভক্তৰ সমাগম মা কামাখ্যা ধামত আৰু এয়া নিশ্চয়কৈ অকল আমাৰ অসমৰে নহয় এয়া ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষাধিক লোক আহিছে মাৰ আশীষ ল'বলৈ গতিকে আমিও আশা কৰিছোঁ এই ব্যক্তিসকলৰ পৰা ভক্তসকলৰ পৰা কিছু ভক্তৰ পৰা যদি মনৰ খবৰ ল'ব পাৰোঁ নিশ্চয়কৈ ভাল লাগিব তেখেতসকলৰনো মা কামাখ্যা ধামলৈ আহি কেনে লাগিছে তেওঁলোকৰনো মনৰ অনুভৱ কেনেকৈ নাইবা তেওঁলোকে কি বিচাৰি মাৰ ওচৰলৈ আহিছে আহকচোন জানো মোৰ ওচৰত এগৰাকী বাইদেউ আছে তেওঁ নিশ্চয় বাহিৰৰ পৰা আহিছে কাहाँ से आए हैं हम लोग बॉम्बे से आए हैं मुंबई से आए महाराष्ट्र से आए पहली बार हाँ नहीं तीसरी बार आए हैं तीसरी बार तो ये बोलिए इस समय माँ कामाख्या धाम में आकर कौन सा सुकून मिलता है आप लोग बहुत ही अच्छा लगता है बहुत शांति लगती है मन को बहुत अच्छा लगता है बहुत मन को शांति लगती है घर जाकर भी बहुत आनंद लगता है यहाँ की व्यवस्था भी बहुत अच्छी है बहुत ही आनंद मिला है मिलकर खुश लग रहा है मन तो आप लोग के टीम से मतलब कितने लोग आए हैं हम लोग 4 जन आए हुए हैं जी हाँ और नेक्स्ट ईयर का प्लानिंग है कुछ अभी हाँ अभी से ही प्लानिंग कर लेते हैं कि भाई अगले साल भी आना है यहाँ का आनंद लेना है सुख लेना है माँ को साथ ले जाना है थैंक यू very much ঠিক আছে থেংক ইউ ছ' মাছ দেখিছে নহয় তেওঁলোকে সঁচাকৈ মনৰ আনন্দ মনৰ অকণমান শান্তি বিচাৰি তেওঁলোকে মা কামাখ্যা ধামলৈ থাপলি মেলিছে মুম্বাইৰ পৰা আৰু যদি কিছু সংখ্যক ভক্তৰ মনৰ খবৰ ল'ব পাৰোঁ তেতিয়াহ'লে ভাল লাগিব নহয়নে কাहाँ से आए लोग আমি শৰাইঘাট নগৰ আচ্ছা প্ৰথমবাৰ নে প্ৰথমবাৰ আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে আপুনি ক'ৰ পৰা আহিছে বঙাইগাঁৱৰ পৰা আহিছে প্ৰথমবাৰ নে আৰু আগতে पहली बार आई हैं পহলি বাৰ আহে তো প্ৰথমে জনক যে কেনেকুৱা লাগিছে ভাল লাগিছে ঠিক আছে আপুনি ক'ৰ পৰা আহিছে মই আইএছবিটিৰ পৰা আহিছোঁ আপুনি গুৱাহাটীৰে কেনেকুৱা লাগে আহি থাকে চাগে গুৱাহাটীৰে বহুত ভাল লাগিছে ইমান অসংখ্য মানুহৰ ভিৰ হৈছে মায়ে বহুত আমাক দয়া কৰিছে কৃপা কৰিছে আৰু বৰষুণটো বন্ধ হৈছে কাৰণে বহুত ভাল হৈছে বৰষুণটো বন্ধ হৈছে সেইকাৰণেও চাগে আজি বহু লক্ষাধিক লোক এই পবিত্ৰ ধামত নীলাচলৰ বুকুত ভিৰ কৰিছেহি দৰ্শক ইতিমধ্যে আপোনালোকে দেখিলে যে ইমান সুন্দৰকৈ আজি দ্বিতীয়টো দিন ইমান সুন্দৰকৈ উদযাপিত হৈছে ইমান ভক্তৰ সমাগম হৈছে যদিও ইয়াত কিন্তু অকণো হাই হুৰুমি নাই অকণো হুলস্থুলীয়া এটা পৰিৱেশ নাই লগতে কিন্তু আৰু এটা কথা ক'ব লাগিব প্ৰশাসনৰ বিষয়ে যে প্ৰশাসনে অতি সুন্দৰকৈ ইয়াত যিখিনি ব্যৱস্থা ল'ব লাগে যাৱতীয় ব্যৱস্থা ল'ব লাগে সেই গোটেইখিনি ব্যৱস্থা কিন্তু লোৱা পৰিলক্ষিত হৈছে লগতে স্বচ্ছতাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দি থকা হৈছে কাৰণ আপোনালোকে দেখিব ইমান সংখ্যক ভক্তই সমাগম হৈছে যদিও ভক্তৰ ভিৰ কৰিছে যদিও ইয়াত কিন্তু কোনেও অকণমানো আমি ক'তো দেখিবলৈ নেপালোঁ কামাখ্যা ধামৰ পৰা আমি গৈছিলোঁ পাণ্ডুত জিলা প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰলৈ যোৱাবাৰৰ নিচিনাকৈ এইবাৰো প্ৰশাসনৰ তৰফৰ পৰা কেইবাটাও বিভিন্ন ঠাইত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে আজি অম্বুবাচীৰ তৃতীয়টো দিন আৰু এই তৃতীয়টো দিনতো আজিও পৰিলক্ষিত হৈছে দেশ বিদেশৰ বিভিন্ন দৰ্শনাৰ্থী বিভিন্ন ভক্তৰ ভিৰ কৰিছেহি মা কামাখ্যা ধামত আৰু আমি আজি এই মুহূৰ্তত আহি উপস্থিত হৈছোহি পাণ্ডু পোৰ্টত ইয়াত এটা খুব ডাঙৰ এটা কেম্প আচলতে এইটো এটা একমাত্ৰ কেম্প নহয় এনেকুৱা আৰু 8-9টা বা প্ৰায় 10টামান কেম্পৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে আৰু এই আটাইকেইটা কেম্পতে খুব সুন্দৰকৈ দৰ্শনাৰ্থীসকলৰ থকা খোৱাৰ সুবিধা লগতে আৰু আনুষংগিক বহুত সুবিধাও তেওঁলোকে ৰাখিছে যাতে দৰ্শনাৰ্থীসকলৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু এই সময়ত মই আপোনালোকক দেখুৱাই যাম কিন্তু মই এতিয়া প্ৰথমতে দেখুৱাব বিচাৰিছোঁ এয়া চাওকচোন খুব সুন্দৰকৈ পানীৰ ব্যৱস্থা কৰিছে যিহেতু খুব গৰমো আৰু যাতে খোৱা পানীৰ কোনো ধৰণৰ অসুবিধা নহয় আটাইতকৈ ডাঙৰ যিটো প্ৰয়োজনীয়তা খোৱা পানী গতিকে খোৱা পানীৰ ব্যৱস্থাও
ব্যৱস্থাও জিলা প্ৰশাসনে খুব সুন্দৰকৈ কৰিছে লগতে এইখিনিতে আহি মই প্ৰথমে পৰিলক্ষিত কৰিছিলোঁ প্ৰথমে মই দেখিছিলোঁ যে ইয়াত লিখা আছিলে মন্দিৰ দৰ্শন কৰক কিন্তু আৱৰ্জনা নকৰিব নিজৰ ঠাইডোখৰ খুব সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ভৰাই ৰাখক খুব সুন্দৰকৈ চাফা কৰি ৰাখক নিজৰ ঠাইখিনি গতিকে যাতে কোনেও লেতেৰা কৰিব নোৱাৰে সেই বিষয়ত কিন্তু প্ৰত্যেক বছৰৰ দৰে এইবাৰো জিলা প্ৰশাসনে খুব গুৰুত্ব আৰোপ কৰিছে লগতে দেখিছোঁ কিমানটা ডাষ্টবিন কেনেকৈ কিন্তু মন্দিৰৰ ভিতৰতো চৌপাশে কিন্তু কেৱল ডাষ্টবিন আৰু প্ৰতিটো মিনিটত প্ৰতিটো ছেকেণ্ডত সৰা মানুহে সাৰি আছে মচা মানুহে মচি আছে আৰু খুব সুন্দৰকৈ থকা খোৱাৰ পানীৰ ব্যৱস্থাও কৰিছে লগতে SDRFৰ যেটো সাৰ্ভিস তেওঁলোকে ৰাখিছে যাতে কোনো ধৰণৰ দৰ্শনাৰ্থীসকলৰ অসুবিধা নহয় দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে এয়া দেখিছে হয়তো যথেষ্ট ভিৰ ইয়াতে দৰ্শনাৰ্থীসকলৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ বেমাৰ বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে এই সময়খিনি যেহেতু দূৰ দূৰণি বাট কৰি বাই তেওঁলোক আহে আৰু কেইবাদিনো থাকে অকল এদিন বা দুদিন বা তিনদিন নহয় ইয়াতে কেইবাদিনো ধৰি তেওঁলোক থাকে ইয়াতে গতিকে কেম্পৰ ব্যৱস্থা হৈছে গতিকে আপাতকালীন কি কি সুবিধা তেওঁলোকে সাৰ্ভিস তেওঁলোকে ৰাখিছে মেডিকেল সাৰ্ভিস তেওঁলোকৰ মুখৰ পৰা জানিলো আহক হয় আমাৰ 24 আৱাৰ সাৰ্ভিস দি আছো আমি শিফট ওয়াইজ আৰু আমাৰ গোটেইখিনি মেডিসিনস ফ্ৰী আমাৰ সাৰ্ভিস ফ্ৰী আমাৰ প্ৰেছাৰ জোখা হয় আৰু ফিভাৰ চেকিং ফিভাৰ স্ক্ৰিনিং কৰা হৈ আছে ডায়াবেটিস আৰু প্ৰেছাৰো স্ক্ৰিনিং কৰা হৈ আছে আৰু আমি মানুহক মানে এৱেৰনেছো কৰিছো মানে জ্বৰ হলে বা বাকি কিবা বেমাৰ হলে এতিয়াতো মানে আপোনাৰ ভেক্টৰবৰ্ন ডিজিজবোৰ বাঢ়ি আছে বিকজ ৰেইনি সিজন মনসুনছ হয় সেইখিনি আমি এৱেৰনেছটো দি আছো আপোনালোকৰ টিমত দেখিছো টিমৰ দৰ্শকসকলে হয়তো দেখিছে টিমত বহুত মেম্বাৰ আৰু এওঁলোকৰ শিফটিং যেহেতু এনেকুৱা চাগে আৰু বহু মেম্বাৰ আছে নহয় নে আমাৰ ডক্টৰছ আছে নাৰ্ছেছ আছে তাৰপিছত আপোনাৰ ফাৰ্মাচিষ্ট আছে দেন MPW ANM GNM সব গোটেই মিলি এটা ডাঙৰ টিম কৰা হৈছে এনে কিমান মান মানুহ হৈছে আজি যেহেতু 3 দিন হৈছে থাৰ্ড ডে আজি কিমান মান মানুহ আছে আপোনালোকৰ ইয়াতে এভৰিডে আপোনাৰ OPDs 400-500 পেশেন্টস আমাৰ হৈয়ে যায় কেতিয়াবা ৰাতি আৰু বেছি হৈ যায় 1000 লোকেও গুচি যায় মানে এনেকুৱা পাৰ শিফট মানে হেনা পেশেন্টস বহুত ভালেখিনি হৈ আছে বহুত মিলাই আপোনাৰ অলমোষ্ট ইয়াতে 1 লাখ মানটো ইয়াতে আছে হয় থাকে মানে আচ্ছা সেইটো মানে ইয়াতে প্ৰায় এসপ্তাহ মান আগৰ পৰা আছে চাগে নহয় 20 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে যেহেতু খোৱা পানীৰ আটাইতকৈ ডাঙৰ সমস্যা আৰু খোৱা পানীটো আটাইতকৈ সঘনাই লাগি থকা বস্তু গতিকে খোৱা পানী লগতে গা ধুবৰ বাবে যি পানী বা আনুষাংগিক কামৰ বাবে যিখিনি পানী ব্যৱহাৰ হৈ থাকে সেইখিনি কিন্তু তেওঁলোকে খুব সুন্দৰকৈ এই পাণ্ডু পৰ্টতে নহয় বাকীকেইটা যিকেইটা কেম্প আছে সেই কেম্প কেইটাতো খুব সুন্দৰকৈ তেওঁলোকে ব্যৱস্থা কৰিছে এতিয়ালৈকে আমি ইয়াতে টেম্পৰাৰী টয়লেট দিছোঁ আৰু আপোনাৰ 100 ভিতৰত 40 আমাৰ মোবাইল টয়লেট ভেন আমাৰ 4খন মোবাইল টয়লেট ভেন ইউজ কৰিছোঁ তাতে আমাৰ 40 নাম্বাৰছ মোবাইল টয়লেট ভেন আছে তাৰোপৰি আমি কিছুমান ইয়াতে আমি বায় টয়লেট ইউজ কৰিছোঁ আৰু আমাৰ ৱাটাৰ ড্ৰিংকিং ৱাটাৰটো যাতে মানুহখিনি আৰু গা ধোৱাৰ কাৰণে আমি 40টা বাথৰুম কৰিছোঁ 100টা আমি সেনেকৈ লেট্ৰিন কৰিলোঁ আৰু পানীৰ কাৰণে আমি 24 আৱাৰ্ছ পানী পাই থাকিব সেইধৰণে আমি ইতিমধ্যে আমাৰ ডেইলি আমি অলমষ্ট 1 লাখ লিটাৰ্ছ আমি ডেইলি পানী আমি প্ৰভাইড কৰি আছোঁ ডেইলি ডে এণ্ড নাইট আৰু আমাৰ সেইমতে লেট্ৰিনবিলাকতে যাতে মানুহে যাতে শৌচ কৰিব যাওক বা গা ধুব যোৱাত যাতে পানী যাতে কোনো অসুবিধা সেইটো নহয় যাতে অসুবিধা নহয় সেইটো আমি যথেষ্ট আমি নজৰ দি আছোঁ তাৰোপৰি আমি ইয়াত আপোনালোকে দেখিছে কিছুমান পষ্ট পেকেট আমি কিছুমান পানীৰ পষ্ট পেকেট কিছুমান ব্যৱহাৰ কৰিছোঁ পানীৰ পষ্ট পেকেটটো আমাৰ ইয়াতে অলৰেডি আমাৰ কোৱালিটি ৱাটাৰ আমাৰ পাণবজাৰত আৰু আমাৰ এনেকৈ আমাৰ বেডকুচিত আমাৰ টিটেড ৱাটাৰখিনি আমি ইয়াতে পেকেজিং কৰি আছোঁ আৰু যিখিনি মানুহ পানী আমি অলৰেডি পাব্লিকক আমি খাবৰ কাৰণে দি আছোঁ পানীৰখিনি কোৱালিটিখিনিও আমাৰ ষ্টেট ৰেফাৰেল লেবৰেটৰীৰ পৰা ইয়াত ৰেগুলাৰ এটা মানে মনিটৰিং কৰি আছে যে আমি যিটো পানী আমি ভক্তসকলক দি আছোঁ পানীখিনি যাৰ কোৱালিটিটো আমাৰ মেইনটেইন হৈ আছে নে নাই SDRFৰ টিমো ইয়াত আছে গতিকে তেখেতসকলৰ মেম্বাৰ আছে কেনেধৰণে ছাৰ্ভিচ দি আছে বা দৰকাৰ হৈছে নে নাই হোৱা নে বা কেনেধৰণৰ এনেই আমাৰ বোৰ্ড দুখন আছে তাত দুটা টিম আছে তাত অলৰেডি মানুহ পাণ্ডু ঘাটত একচুৱেলি দুখন বোট আছে আৰু ইয়াতে দুটা টিম আছে ইয়াতে আমাৰ কিচেন এৰিয়াত আছে মানুহ আৰু ইয়াতে এখন টেণ্ডাৰ আছে দৰ্শকসকল এয়া দেখিছে মোৰ পিছফালে এয়া পঞ্জীয়ন কেন্দ্ৰ মানে ৰেজিষ্ট্ৰেশ্যন ইয়াত ৰেজিষ্টাৰ কৰা হয় ইয়াত অৰ্থাৎ অম্বুবাচী বহু আগৰ পৰা যিহেতু এইটো কেম্পত মানুহৰ ভিৰ লাগিছিলহি গতিকে এতিয়ালৈনো কিমান মানুহ আহিলে বা এতিয়াওনো পঞ্জীয়ন হৈ আছে নে নাই এই গোটেইখিনি তেওঁলোকৰ পৰাই জানো আহকচোন
কওকচোন বাইদেউ ইয়াত এতিয়ালৈ কিমান মান ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল আপোনালোকৰ? আমাৰ এতিয়ালৈ 2000 মানুহৰ হেৰি হৈছে, মোটামুটি 2000 হৈছে আৰু 21 তাৰিখৰ পৰা। আৰু মেল ফিমেল পুৰুষ মহিলা? পুৰুষ ফিমেলৰ সংখ্যাটো বেছি, পুৰুষ আমাৰ হৈছে 647 হয়, আৰু ফিমেল হৈছে আমাৰ 879। দৰ্শকসকল ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে অকল ইয়াত জিলা প্ৰশাসনে যে তেওঁলোকৰ বা চৰকাৰে যে তেওঁলোকৰ সেৱা আগবঢ়াইছে দৰ্শনাৰ্থীৰ বাবে এনে নহয়, এনে বহু হাজাৰটা স্বেচ্ছাসেৱী সংগঠন আছে যিয়ে খুব সুন্দৰকৈ কিন্তু এইকেইটা দিনত অকল এই বছৰ নহয় প্ৰত্যেক বছৰে কিন্তু তেওঁলোকে নিজৰ যি দৰ্শনাৰ্থীৰ বাবে যিটো ছাৰ্ভিচ তেওঁলোকে সেই ছাৰ্ভিচ আগবঢ়াই ভক্তৰ বাবে। যিহেতু ইয়াত বহু হাজাৰ ভক্তৰ সমাগম হয়, গতিকে ইয়াতে ভোজনৰ ব্যৱস্থা তেওঁলোকে খুব সুন্দৰকৈ আগবঢ়ায় যাতে দৰ্শনাৰ্থীসকলৰ কোনো ধৰণৰ অসুবিধা নহয়। হয়তো আপোনালোকে দেখিছে ইয়াত হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে তেওঁলোকৰ ভোজন গ্ৰহণ কৰি আছে। গতিকে এটা স্বেচ্ছাসেৱী সংগঠন দেখিছোঁ, যদি আমাৰ সম্ভৱ হয়, যিহেতু এতিয়া খোৱাৰ সময় গতিকে সকলোৱে ভোজন গ্ৰহণ কৰিছে, যদি আমাৰ সম্ভৱ হয় তেতিয়াহ'লে আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ সংগঠনটো স্বেচ্ছাসেৱী সংগঠনটোৰ নামটো? গণেশ পত্তৰ দুৰ্গা পূজা কমিটি। দুৰ্গা পূজা আপোনালোকে ছাৰ্ভিচ কেতিয়াৰ পৰা আগবঢ়াইছে? 21 তাৰিখৰ পৰা 21ৰ পৰা কি আপোনালোকে কি ছাৰ্ভিচ আগবঢ়াইছে দৰ্শনাৰ্থী? আমি ৰাতিপুৱা পুৰি চব্জি, চাহ বিস্কুট, তাৰপিছত দুপৰীয়া ভাত দাল চব্জি এটচেট্ৰা। 24 ঘণ্টা আগবঢ়াই আপোনালোকে? কেতিয়ালৈ থাকিব? ৰাতি 11টালৈ 26 তাৰিখলৈ আমি থাকিম। 26 তাৰিখলৈ থাকিব। এই মুহূৰ্তত মোৰ সৈতে এনে কিছু ব্যক্তি উপস্থিত আছে যিসকল ব্যক্তিয়ে নিস্বাৰ্থভাৱে যোৱা প্ৰায় 40টা বছৰে তেওঁলোকে এই অম্বুবাচীৰ সময়ত তীৰ্থযাত্ৰীসকলক নিজাববীয়াকৈ সুবিধা বিভিন্ন ধৰণে সুবিধা আগবঢ়াই আহিছে। মই আৰু মোৰ পাতনি বেছি দীঘলীয়া নকৰোঁ, আহকচোন তেওঁলোকৰ মুখৰ পৰা শুনো তেওঁলোকে কেনেধৰণেনো তেওঁলোকৰ ছাৰ্ভিচ আগবঢ়ায় দৰ্শনাৰ্থীসকলৰ বাবে। প্ৰথমতেতো আপোনালোক আটাইকে ধন্যবাদ, কাৰণ আপোনালোকে নিস্বাৰ্থভাৱে কোনো স্বাৰ্থ নোহোৱাকৈ যোৱা প্ৰায় 40টা বছৰে আপোনালোকে সেৱা আগবঢ়াইছে নহয়নে দৰ্শনাৰ্থীৰ বাবে? কওকচোন অকণমান কেনেধৰণে আপোনালোকে সেৱা আগবঢ়ায় বা এইবাৰ কিমান দিন হ'ল ইয়ালৈ আপোনালোকে সেৱা আগবঢ়াইছে? আমি যোৱা 22 তাৰিখ ৰাতিপুৱাৰ পৰা মা কামাখ্যাৰ পূজা কৰি কিনে আমি ষ্টাৰ্ট কৰিছোঁ আমাৰ বান্দাৰা। আমাৰ এই বান্দাৰাটো 36 ইয়াৰ চলি থাকাৰ। আমি মাৰ আশীৰ্বাদত আমাৰ খোৱা লোৱাৰ একো প্ৰব্লেম নাই। আমাৰ মাৰ যিমান আহি আছে যাত্ৰী চবে খাওক, যিমান আহক। আমি ৰাতিপুৱাৰ পৰা ব্ৰেকফাষ্টত এদিন পুৰি খুৱাইছোঁ, এদিন আমি পোলাও আৰু পনীৰ খুৱাইছোঁ, আজি পোহা খুৱাইছোঁ, কালি ৰাজমাহ কিবা এনেকৈ খুৱাম। বিভিন্ন আকৃতিৰ আইটেম আছে, আমাৰ আইচক্ৰীম আছে, মানে বিভিন্ন আকৃতিৰ। আমাৰ খানাৰ একো প্ৰব্লেম নাই। আমাৰ এটাই যে চবে আহক, শান্তি শৃংখলা বজাই ৰাখি কিনে খাই কৰক। মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু তেখেতে ক'লে যে 36টা বছৰ, 36 অৰ্থাৎ 40টা বছৰে আপোনালোকে সেৱা আগবঢ়াইছে, জনাওকচোন কেনেধৰণে আপোনালোকে প্ৰভাইড কৰিছে? আমাৰ কেইটামান ফ্ৰেণ্ড চাৰ্কলৰ গ্ৰুপৰ পৰা আমি লওঁ, যোনে যেনেকৈ দিয়ে আৰু ডনেশ্যন সেইটোৰ ওপৰতে চলাওঁ। আৰু ৰাইজৰ সেৱাৰ কাৰণে আহিছোঁ। আমাৰ NGO নহয়, কিন্তু আমি সংগঠন এটা। আমাৰ সংগঠনত আমিনগাঁৱৰো মানুহ আছে, কাহিলীপাৰা পাৱাৰ হাউচৰ মানুহ আছে, কাহিলীপাৰাৰ মানুহ আছে, দিছপুৰৰ মানুহ আছে, ইভেন কি অৰুণাচলৰো মানুহ আছে এইটো সংগঠনৰ লগত জড়িত। कलकत्ता से। कलकत्ता से पहली बार आए हैं कि नहीं? पहली बार आया। कैसा लगा असम? अच्छा लगा। असम अच्छा लगा। और माँ कामाख्या कैसा लगा? बहुत अच्छा लगा। दर्शन हो गया? अच्छा, और कब तक रहेंगे? कहाँ जाए, परसों चला जाएगा। कोटा राजस्थान से 15 साल से आता हूँ माई के यहाँ। বাপৰে, দেখিছেনে দৰ্শকসকল, তেওঁ 15 বছৰৰ পৰা ৰাজস্থানৰ পৰা তেওঁলোকে প্ৰত্যেক বছৰে আহে। কিন্তু कैसा लगता है माँ कामाख्या में? बहुत अच्छा सुकून मिलता है ना? बिल्कुल सुकून मिलता है, माता रानी का बहुत अच्छा सुकून मिलता है। দৰ্শকসকল, এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে এটা স্বেচ্ছাসেৱী সংগঠনৰ মুৰব্বী। আমি মানে অকল এই অম্বুবাচী মেলা বুলিয়ে নহয়, বিভিন্ন ধৰণৰ মানুহ যদি কিবা বিপদত পৰে তেখেতসকলক প্ৰশাসনৰ জৰিয়তে তেখেতসকলক সহায় কৰাৰ নিদৰ্শন আমাৰ আছে। লোকেল থানাৰ লগত যোগাযোগ কৰি আজি যিহেতু আমাৰ ইয়াত 21 তাৰিখৰ পৰা অম্বুবাচী মেলা হৈছে, তীৰ্থযাত্ৰীসকল দূৰ দূৰণিৰ পৰা আহিছে, তেখেতসকলৰ কি সুবিধা পাইছে, কি অসুবিধা পাইছে, সেইবিলাক যদি কিবা অসুবিধা পাইছে সেই অসুবিধাখিনি প্ৰশাসনৰ লগত
প্ৰশাসনক মানে যোগাযোগ কৰি সেই অসুবিধাখিনি দূৰ কৰাৰ চেষ্টা কৰোঁ। খোৱা লোৱাৰ ব্যৱস্থা কোনেও জানো ইয়াৰ পৰা কামাখ্যা মাৰ ওচৰত আহি অনাহাৰে যাব লগা নহয়। বহু সাধু সন্তৰ বিশ্বাস শক্তি সাধনা আৰু তন্ত্ৰ মন্ত্ৰ সাধনাৰ বাবে অতি উত্তম শক্তিপীঠ মা কামাখ্যা ধাম। তাতে বহুমুটি ৰজস্বলা হোৱাৰ সময়খিনি হেনো অতি উত্তম। সেই অম্বুবাচী সময়ত নীলাচলৰ বুকুত দেখিবলৈ পোৱা যায় লাখ লাখ সাধু সন্যাসী। দৰ্শকসকল, আমি সকলোৱে জানো যে এইখিনি সময়ত দেশ বিদেশৰ পৰা বহু সাধু সন্ত আহি মা কামাখ্যা ধামত অৰ্থাৎ নীলাচল পাহাৰত তপস্যা কৰে, ধ্যান কৰে আৰু বহু মাহ মাহ ধৰি তেওঁলোক ইয়াতেই থাকে। তেওঁলোক তপস্যা কৰে আৰু যেতিয়া মন্দিৰৰ দুৱাৰ খুলিব তেওঁলোকে আৰু অধিক তপস্যাত মগ্ন হ'ব আৰু মন্দিৰত প্ৰৱেশ কৰিব। মোৰ লগত কেইবাগৰাকী সাধু সন্ত আছে, সন্যাসী আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকনো ক'ৰ পৰা আহিছে? यहाँ आके तप जप करता है, ध्यान करता है, हैं सबको दुआ करता है अच्छा होए, भलो होए। हम 22 साल से आता है यहाँ कामाख्या में, हम बहुत कुछ मिला हमको। हम पश्चिम बंगाल बीरभूम जिला सिवड़ी थाना पुरंदरपुर गांव से आया है। पश्चिम बंगाल से आए? पश्चिम बंगाल से। बताइए ना, यहाँ पे आके जो ये अद्भुत शक्ति मिलते हैं इस बारे में कुछ बताइए ना। जो माँ का शक्ति है तो यही शक्ति है। आज माँ को गुणगान करेगा, माँ का जिसको पसंद हो जाएगा उसका माँ का शक्ति मिल जाएगा। इस शक्ति में रावण लड़ती है, माँ का शक्ति में ब्रह्मांड रावण लड़ती है। उसका पास माँ का पसंद राम ने पूजा करके लिया है। हम लोग महाराष्ट्र से। महाराष्ट्र से आप पहली बार आए? हम लोग 19 साल से आ रहे हैं। 19 साल से। हम तो 40 का ऊपर हो गया। माता रानी का पास जो अद्भुत शक्ति इंडिया के अंदर एक ही मंदिर में मिलते हैं, एक कामाख्या धाम। দক্ষ ৰাজাৰ যজ্ঞত সতীয়ে প্ৰাণ আহুতি দিয়াৰ পাছত খঙত অগ্নিশৰ্মা হৈ উঠিছিল স্বামী মহাদেৱ আৰু সতীৰ দেহ কান্ধত উঠাই তেওঁ তাণ্ডৱ কৰিছিল। আৰু মহাদেৱৰ তাণ্ডৱ মানে যেন পৃথিৱী ধ্বংস, আৰু সেইবাবে ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ চলাবলৈ বাধ্য হৈছিল। আৰু সেই সুদৰ্শন চক্ৰত সতীৰ দেহ সৰ্বমুঠ 51টা ভাগত বিভক্ত হৈ পৰিছিল আৰু সেই 51টা ভাগৰ মাতৃ অংগ পৰিছিল এই কামাখ্যা ধামত। এই অংশটোক মহামুদ্ৰা বুলি কোৱা হয়। মুদ্ৰাৰ পৰা জল আহে আৰু সেই জল মানুহে স্পৰ্শ কৰিব লাগে। পৃথিৱীৰ অন্যান্য যিবোৰ দেৱ দেৱীৰ মন্দিৰ আছে সেই মন্দিৰসমূহ দৰ্শনাৰ্থীয়ে বা ভক্তই দৰ্শন কৰে, কিন্তু মা কামাখ্যা ধাম মানুহে স্পৰ্শন কৰে। এয়াই হৈছে মা কামাখ্যাৰ মহত্ব। প্ৰিয় দৰ্শক, আপোনালোকে ইতিমধ্যে চাই আছে আমাৰ এই সুন্দৰ অনুষ্ঠানটি। আৰু এতিয়া যে গোটেই কামৰূপ, এতিয়া যে গোটেই অসম উখল মাখল, এতিয়া যে গোটেই নীলাচলৰ বুকু উদুলি মুদুলি, কাৰণ দেখিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে লক্ষ লক্ষ ভক্তই ভিৰ কৰিছেহি মাৰ আশীৰ্বাদ ল'বলৈ। মা কামাখ্যাৰ মহিমা অপাৰ। পৌৰাণিক আখ্যানসমূহত দেৱীৰ মহিমাৰ কথা অতি সুন্দৰভাৱে উল্লেখ আছে। অম্বুবাচীৰ সময়ত নীলাচল পাহাৰো হেনো মাৰ মহিমাৰে মায়াময় হৈ উঠে। সংসাৰৰ মায়াৰ মাজত সকলো ভক্ত বিলীন হৈ যায় মাৰ মায়াত। মা কামাখ্যাৰ আশীৰ্বাদ ল'লে হেনো ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয়। সেয়ে হয়তো দেশ বিদেশৰ লক্ষ লক্ষ ভক্তই ভিৰ কৰেহি নীলাচলৰ বুকু, ভিৰ কৰেহি মা কামাখ্যা ধামত, স্পৰ্শ কৰিব বিচাৰে মা কামাখ্যাক। প্ৰিয় দৰ্শক, এতিয়া যে অম্বুবাচীৰ বতৰ, গতিকে লক্ষ লক্ষ ভক্তই প্ৰতিদিনে ভিৰ কৰিছেহি মা কামাখ্যা ধামত। আপোনালোকক আমি প্ৰতিদিনৰ ৰিপৰ্ট দেখুৱালোঁ, কি ধৰণে লক্ষ লক্ষ ভক্তই মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ আহিছে, লগতে মা কামাখ্যাত প্ৰশাসনে কি ধৰণে, লগতে স্বেচ্ছাসেৱী সংগঠনসমূহে কি ধৰণে সেৱা আগবঢ়াইছে, কি ধৰণে চাফ চিকুণতা, পানীৰ ব্যৱস্থাকে আদি কৰি পেলাই গোটেইখিনি ব্যৱস্থা ৰখা হৈছে। খুব সুন্দৰ এটা ব্যৱস্থাৰে ইমান সংখ্যক লোক যদি প্ৰতিদিনে গোট খাইছে যদিও ইয়াত কিন্তু অকণো হাই হুৰমি নাই। ইমান সুন্দৰ এটা পৰিৱেশ। আৰু কাইলৈ মন্দিৰৰ দুৱাৰ খুলিব, গতিকে আমি যিহেতু উপস্থিত আছোঁ মা কামাখ্যা ধামতে, গতিকে সকলো ভক্তৰ, সকলো দৰ্শকৰ মনোবাঞ্ছা পূৰ্ণ কৰি মা কামাখ্যাৰ আগত আশীষ বিচাৰিছোঁ। আৰু এই অনুষ্ঠানৰ পৰা ইমানতে মই অবিস্মিতাই বিদায় মাগিছোঁ। নমস্কাৰ।